পুনৰ বহিৰাজ্যৰ পৰা ঘৰলৈ উভতি আহোঁতে নিৰুদ্দেশ অসমৰ এজন লোক। যোৱা 11 দিনে নিৰুদ্দেশ হৈ আছে জাজৰি পাঘালী গাঁৱৰ বাসিন্দা ভূমি হীৰা নামৰ এজন লোক। কৰ্মসূত্ৰে বহিৰাজ্যৰ তামিলনাডুত কৰ্মৰত আছিল মানুহজন। পৰিয়ালৰ লোকে জনোৱা মতে বিহুৰ 2 দিন আগতে ঘৰলৈ অহাৰ উদ্দেশ্যে ৰেলত উঠিছিল। কিন্তু আধা বাটতে হঠাৎ ভূমি হীৰা নামৰ লোকজনৰ সন্ধানহীন হোৱাত চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক। গাড়ীত উঠালৈকে পৰিয়ালৰ লোকৰ সৈতে মানুহজনৰ যোগাযোগ আছিল। আনকি 2টা দিনৰ পিছত ঘৰ পোৱাৰ কথাও অৱগত কৰিছিল। ভূমি হীৰাৰ লগতে ৰেলত আৰু 2জন লোক আছিল বুলিও জনায় পৰিয়ালৰ লোকে। ৰেলৰ পৰা হাওৰাত বেগ পৰিছিল আৰু মানুহজন বাউৰিয়াত নামিছিল বুলি লগৰীয়া 2জনে জনায়। পৰিয়ালৰ লোকে আতংকিত আৰু উপায়হীন হৈ কাষ চাপে সংবাদ মাধ্যমৰ। গতিকে ফটোত দেখা মানুহজনৰ যদি কোনো সদাশয় ব্যক্তিয়ে সন্ধান পায় তেন্তে 9395393187 অথবা 6003668867 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে কাটৰ আহ্বান জনায়। বটদ্ৰৱৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট মফিদুল ইছলামৰ সহযোগত মজিবুৰ ৰহমানৰ ৰিপৰ্ট, অৰুণোদয় আছাম। নমস্কাৰ। আমাৰ দেউতা এজন নাইকিয়া হৈ আছে। তামিলনাডুতে কাম কৰিবলৈ গৈছিলে। তাৰপিছত 3জন মানুহ আহি আছিলে। আহি থাকোঁতে ট্ৰেইনত ভিৰ হৈছিলে। ভিৰ হওঁতে তেতিয়া লগৰকেইটাই কৈছে বোলে বেগ লৈ পেলাই নামি দিছে। তাৰপিছতে বেগ লৈ পেলাই নামি দিছে লগৰবিলাকে কৈছে, কিন্তু চলি থকা ট্ৰেইনৰ পৰা জানো মানুহে এতিয়া বেগ লৈ পেলাই নামিব পাৰিব জানো? তাৰপিছতে লগৰকেইটাই আহি পেলাই ঘৰত কৈছে কি বোলে, এটাই কৈছে বোলে আমি দেখাই নাই ট্ৰেইনৰ পৰা নামা, আৰু এজনে কৈছে দেখিছে। এতিয়া কোনটো সঁচা কোনটো মিছা সেইটো আমি নাজানো। হাওৰাতে বোলে নামিছিল। বেগ পাইছে বাউৰাত পাইছে। তাৰপিছতে বাউৰাত বেগটো পাই পেলাই আমাক চাহৰ দোকানী এটাই ফোন কৰি পেলাই কৈছে যে ভূমি হীৰা মানুহজনক আমি আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ আইডি পাইছোঁ, সেইকাৰণে আমি ফোন কৰিছোঁ। তাৰপিছৰ পৰা একো সন্ধানে পোৱা নাই মানুহজনৰ। আমি নামটো মই নাজানো নহয়। নিতুল আৰু ভূমি 3টা আহিছিলোঁ। ক'ৰ পৰা আহিছিল? আমি এইটো কি কইম্পটৰ পৰা নেকি ষ্টেচন নাম, মইতো নাজানো। তাৰ পৰা ক'লৈ আহিছিল? অসমলৈ। গুৱাহাটীলৈ আহি আছে। তাৰপিছত হাওৰাত মই চালোঁ, টিকেটটো তেখেতৰ হাতত আছিলে। হাতত থাকোঁতে মইতো বিচাৰিলোঁ, নাপালোঁ। তেতিয়াই ধৰিব বুলি। টিকেটটো কাৰ হাতত আছিল? আছিল। তেতিয়া মই বিচাৰিলোঁ, নাপালোঁ। মই হাওৰাতে নামি দিলোঁ। হাওৰাটো মই বিচাৰিলোঁ। টিকেট তেখেতে কাটিছিল নেকি? আপোনালোকৰ নামতো টিকেট? নহয়, টিকেট একেলগতে 3টা টিকেট। একেলগত কোনে কাটিছিল? আপুনি কাটিছিল? মই কাটিছিলোঁ। তেখেতৰ হাতত মই জমা দি দিলোঁ। তাৰপিছত আপোনালোকে ট্ৰেইনত উঠিল? তাৰপিছত কি হ'ল? তাৰপিছত হাওৰালৈকে আহিলোঁ। হাওৰাৰ পিছত মানুহ নাপালোঁ। মইতো ভাবিলোঁ তেতিয়া ধৰিব। ধৰাৰ পিছত মোকতো জেল হ'ব। ট্ৰেইনৰ ভিতৰৰ পৰাই নাইকিয়া হৈছেনে? ট্ৰেইনৰ ভিতৰৰ পৰাই মানুহজন নাইকিয়া হ'ল? আমি বিশেষতে এইটো কথাত আমি দুখী হৈ আছোঁ যে যিহেতুকে এই ঘৰখনৰ মূল মানুহ ভূমি হীৰা, তেখেত বিহুৰ 2 দিনৰ আগতেই অহা কথা আছিল যদিও কিন্তু আহি নোপোৱাত ইপিনে আমি যেতিয়া আমাৰ ঘৰৰ পৰা বা তেওঁলোকৰ ঘৰৰ পৰা ফোনৰ যোগাযোগ হয়, তেওঁলোকে কৈছিল যে আমি গাড়ীত উঠিলোঁ, আমি আৰু 2টা বা 3টা দিনৰ পিছত আমি ঘৰ পামগৈ। এই বুলি কোৱা স্বত্বত আমি আহিব বুলি গোটেই ঘৰখনে আশা পালি আছে। বিহুত আহিব, দেউতা আহিব বুলি সকলোৱে আনন্দ কৰি আছিল। কিন্তু সেইখিনি সময়তে এনেকুৱা এটা কথা আহি পৰিছে, তেওঁৰ লগত যি 2জন আমাৰ গাঁৱৰ মানুহ গৈছিল, তেওঁলোক আহি ঘৰ পালেহি, কিন্তু দেউতাক নাই। যে দেউতাকৰ কথা তেওঁলোকে অনুসন্ধান কৰোঁতে তেওঁলোকে কৈছে যে তোমাৰ দেউতাক আধা বাটতে গাড়ীৰ পৰা নামি দিছে। আকৌ এজনে কৈছে না বেগটো আগতে পৰি গ'ল, গতিকে তেওঁ বেগটোৰ কাৰণে আধা বাটত গাড়ীৰ পৰা নামি দিলে। কিন্তু সেইটো আমি নহয় বুলি ক'ব পৰা নাই, হ'বও পাৰে। কিন্তু তথাপিতো আজি 11টা দিনলৈ মানুহজনে আমি কোনো সংসূত্ৰ পোৱা নাই। গতিকে ঘৰখন বিশেষতে বিৰাট চিন্তিত হৈছে। আৰু বিহু বুলিবলৈ তেওঁলোকৰ যি আমাৰ হিন্দুৰ নিয়ম, আমি আনন্দ এসাঁজ খাবলগীয়া, সেই এসাঁজো তেওঁলোকে খাব নাপালে। গতিকে আমি সকলোকে অনুৰোধ জনাম, এই নিউজৰ থ্ৰুৱেদি যদি কোনো ব্যক্তিয়ে এই মানুহজনক দেখে, আমি ফোন নম্বৰ এটা দিব পাৰিম। আৰু ফোন নম্বৰটো ল'ব আপোনালোকে, আৰু মানুহজনক য'তেই নহওক আপোনালোকে পালে আমাৰ
এই গৃহস্থলে ফোনটো কৰি আমাক যোগাযোগ কৰি দিয়ে আৰু মানুহজনক উভতাই আনি আমি নথানন্দিত হওঁ। ধন্যবাদ। কওকচোন কি হৈছিল? মোৰ দেউতা মানে আজি প্ৰায় 11 তাৰিখ তামিলনাডু গৈছিলে। তামিলনাডুৰ পৰা আপোনাৰ 3 মাহমান থাকি পেলাই আহিছিলে। আহি পাওঁতে মানে মানুহজন আধা বাটতে নিৰুদ্দেশ হৈ গৈছে। কিমান তাৰিখে আহিছিল ঘৰ? আপোনাৰ 11 তাৰিখে আহিছিলে, শনিবাৰে। 11 তাৰিখে তেওঁ যেন আহিছে, আপোনালোকে কেনেকৈ খবৰ পালে? আপোনালোকৰ ফোন যোগে কথা হৈছিল? মানে লগত 2জন আহিছিলে আৰু 2জন আৰু 2জন আহিছিল। দুজনৰ ঘৰ ক'ত? ল'ৰা 2জনৰ ঘৰ ওচৰতে। আপোনালোকৰ ঘৰৰ ওচৰতে? হয়। তেওঁলোকে ফোন যোগে কথা পাতিছিল নে নাই? কথা পাতিছিলে মানে সিহঁতে কৈছিলে যে গাড়ীত উঠিছোঁ আমি এই বিহু পিছদিনাখন পামহি বুলি কৈছিলে সিহঁতে। কিন্তু বিহু পিছদিনাখন বিহু দিনাখনে সিহঁতে খবৰ দিছে যে মানুহজন এফাল বাটতে নামি গৈছে বুলি। ক'ৰ পৰা নামিছে বুলি ক'লে? আপোনাৰ সিহঁতে কৈছে হাওৰাত, আৰু আপোনাৰ বেগ পৰিছে তাহাঁতৰ বাউৰিয়াত বেগ পৰিছে বুলি কৈছে। মানে যিজন মানুহে বেগটো পাইছিলে সেইজন মানুহে কৈছে বাউৰিয়াত বেগ পৰিছে বুলি। এতিয়া মানুহজন আপোনাৰ এজেগাত বেগ এজেগাত মানে হেৰি নিচিনা হৈ আছে। এতিয়া আপুনি কি আহ্বান জনাব? আহ্বান মানে এইটোকে জনাইছোঁ যেনে তেনে মানে ধৰক মানুহজন লাগে আৰু। আপোনাৰ দেউতাৰ নাম? মোৰ দেউতাৰ নাম ভূমি হীৰা। আপোনালোকৰ এই ঘৰ? মোৰ ঘৰ পাঘালি হিৰা গাঁও। আমি জানিব পাৰিছোঁ এইখন ঘৰৰ তেওঁলোকৰ দেউতাক ভূমি হীৰা কৰ্মসূত্ৰে বিদেশত অৰ্থাৎ তামিলনাডুত গৈছিল বুলি পেলাই গম পাওঁ। তেখেতে বিহুৰ 2 দিনৰ আগতে অহা কথা আমি শুনিছিলোঁ, কিন্তু আজি ধৰি তেওঁ এই ঘৰখন পোৱাহি নাই। গতিকে কোনো কাৰণত কিবা কাৰণবশতঃ ক'ৰবাত যদি তেখেতে আহিব নোৱাৰা অৱস্থা হৈ আছে, গতিকে এই সমস্যাটোৰ পৰা হয় আপোনালোকৰ মিডিয়াৰ জৰিয়তে নহয় পুলিচ প্ৰশাসনৰ জৰিয়তে তেখেতলোকৰ মানুহজন যদি অকণমান সহায় কৰি ঘৰখনলৈ ওলটাই পঠাব পাৰে তেতিয়াহ'লে আমি বহুত সুখী হ'ম। মানে সেইখিনিকে আহ্বান জনাইছোঁ।